এই সময়খিনিত অসমৰ মানুহক চৰকাৰে দুটা ধৰণৰ ইনজেকশ্যন দি ৰাখিছে, যাৰ কাৰণে মানুহ ৰাজপথলৈ ওলাই আহি প্ৰতিবাদ কৰাৰ ক্ষেত্ৰত সংকোচ কৰিছে। এই চৰকাৰখনে প্ৰথম তেওঁলোকৰ এজেণ্ডাটো আছিল যে মেহেংগাই কম কৰেংগে, নৰেন্দ্ৰ মোদী ডাঙৰীয়াই কৈছিলে, আৰু অসমত কৈছিলে যে মূল্য বৃদ্ধি ৰোধ কৰিম। আৰু সেই 2014 চনৰ আলুৰ দাম যদি 8 টকা আছিলে, আজিৰ আলুৰ দাম 40 টকা। পিঁয়াজৰ আজিৰ দিনটোত 80 টকা, প্ৰায় চেঞ্চুৰী। আজিৰ দিনটোত আপুনি যদি চাই, এটা কণীৰ দাম 8 টকা, এপেকেট নিমখৰ দাম 30 টকা পৰ্যন্ত, 1 লিটাৰ মিঠাতেলৰ দাম 200 টকা। আজিৰ দিনটোত শিশু খাদ্য হৰলিক্স চেৰেলেক্সৰ 30% দাম বাঢ়িছে। এটা প্ৰেছাৰৰ টেবলেট 20 টকাৰ পৰা গৈ 80 টকা হৈছে। কি বস্তুত দাম বঢ়া নাই? পেট্ৰল ডিজেলৰ দাম বাদেই দিয়ক। গতিকে এই মুহূৰ্তত মূল্য বৃদ্ধি আজিৰ দিনটোত আটাইতকৈ ডাঙৰ সমস্যা। কিন্তু মূল কথা হৈছে যে এই সময়খিনিত অসমৰ মানুহক চৰকাৰে দুটা ধৰণৰ ইনজেকশ্যন দি ৰাখিছে, যাৰ কাৰণে মানুহ ৰাজপথলৈ ওলাই আহি প্ৰতিবাদ কৰাৰ ক্ষেত্ৰত সংকোচ কৰিছে। প্ৰথম ইনজেকশ্যনটো হৈছে যে অৰুণোদয় কাটি দিয়া হ'ব। কোনোবা মানুহে যদি চৰকাৰৰ বিৰুদ্ধে আন্দোলন কৰে, তেতিয়াহ'লে তেওঁলোকক কয় তোমালোকৰ অৰুণোদয় কাটি দিয়া হ'ব, তোমালোকৰ আঁচনি কাটি দিয়া হ'ব, তোমাৰ ঘৰলৈ লেট্ৰিনটো কাটি দিয়া হ'ব। আৰু দ্বিতীয় ইনজেকশ্যনটো দিছে যে কোনোবাই কবিতা লিখিলে জেলত দিয়ে, গান গালে জেলত দিয়ে, ছবি আঁকিলে জেলত দিয়ে। তাৰ জৰিয়তে মানুহক এনেকুৱা অৱস্থা কৰিছে যে কোনোমতে 1250 টকালৈ অৰুণোদয়লৈ জীয়াই থকা পৰিয়ালটোক এতিয়া মূল মানুহজনকে জেলত দিয়াৰ ভয় দেখুৱাই দিয়ে, যাৰ কাৰণে আজিৰ দিনটোত মানুহৰ না জল না থল অৱস্থা হোৱাৰ পাছতো 80 টকাৰ তলত 1 কেজিও শাক পাচলি চব্জি পোৱা নাযায় বজাৰত। পিঁয়াজৰ দাম 100 টকা হোৱাৰ পাছতো কিন্তু মানুহ এতিয়া ৰাজপথলৈ ওলাই আহিবলৈ সংকোচ কৰে। আপুনি যদি অফ কেমেৰা মানুহক সোধে, তেওঁলোকে চৰকাৰৰ বিৰুদ্ধে চৰকাৰ কুকুৰে নোখোৱাকৈ গালি দিব। কাৰণ কিয় জানেনে? চৰকাৰক আমি বহুত দিছোঁ, বহুত দিয়া মই হিচাপটো আপোনালোকক দেখাই দিছোঁ। অৰুণোদয় দিছে 1250 টকা। যিটো পৰিয়ালক 1250 টকা অৰুণোদয় দিছে, সেই পৰিয়ালটোক 2000-ৰ পৰা 5000 টকা স্মাৰ্ট মিটাৰ বিল দিছে। যিটো পৰিয়ালক 1250 টকা অৰুণোদয় দিছে, সেই পৰিয়ালটোক 1000 টকীয়া চিলিণ্ডাৰ গেছ কিনিবলৈ বাধ্য কৰাইছে। যিটো পৰিয়ালক 1250 টকা অৰুণোদয় দিছে, সেই পৰিয়ালটোক 100 টকীয়া পিঁয়াজ কিনিবলৈ বাধ্য কৰাইছে। যিগৰাকী বৃদ্ধ ব্যক্তিক 250 টকা বৃদ্ধ পেঞ্চন দিছে, সেই পৰিয়ালটোৱে এতিয়া 320 টকা দি প্ৰেছাৰৰ ফাইল দৰৱ কিনিব লাগে। যিটো পৰিয়ালক 250 টকা বৃদ্ধ পেঞ্চন দিছে, সেই পৰিয়ালটোৱে এতিয়া 200 টকীয়া হৰলিক্স 400 টকা দি কিনিব লাগে। 200 টকীয়া হৰলিক্সৰ বটল এটা বৃদ্ধ মানুহজনে খাওঁ বুলি ভাবিলে 250 টকাতে হৰলিক্সৰ বটলটো কিনিবলৈ নোজোৰে। সেই ধৰণেৰে চামুচেৰে দি বেলচাই দি নিছে বিজেপি চৰকাৰে। এতিয়া বিজেপিয়ে ক'ব তাৰপিছতো আমি 5খন বাই ইলেকশ্যনত জিকিছোঁ। কিন্তু আমি এটাই কথা কৈছোঁ যে আপোনালোকে অৰুণোদয় কাটি দিয়া ভয় যদি নোখোৱায়, আপোনালোকে যদি ছবি আঁকিলে জেলত দিয়া, গান গালে জেলত দিয়া, যদি এই ব্লেকমেইলিঙৰ ৰাজনীতি বন্ধ কৰে, তেতিয়াহ'লে ৰাজপথত মানুহ ওলাই আহিব আৰু বিজেপি চৰকাৰৰ বিৰুদ্ধে গৰ্জন কৰিব। গতিকে হিটলাৰে এটা কথা কৈছিলে যে তুমি জীয়াই জীয়াই এটা মুৰ্গী ধৰি আনা, আৰু জীয়াই জীয়াই সেই মুৰ্গীটো পাখি কিখিলা উঘালি দিয়া, আৰু তাৰপিছত তাক যাবলৈ দিয়া, সি ক'তো নাযায়, তোমাৰ ভৰিয়ে ভৰিয়ে লাগি ফুৰিব। গতিকে আজি অসমৰ মানুহৰ অৱস্থা এনেকুৱা কৰিছে চৰকাৰে, আপোনাৰ সকলো সা সুবিধা কৰ্তন কৰিছে, আৰু 1250 টকা লাভ কৰি 1250 টকাই আপোনাৰ জীৱনৰ একমাত্ৰ লক্ষ্য হিচাপে পৰিগণিত কৰিছে। আৰু যদি আপুনি মাতে কিয় মই 80 টকা মোৰ পিঁয়াজৰ দাম হৈছে, কিয় 80 টকা চব্জিৰ দাম হৈছে, কিয় এটা ডিমৰ দাম 8 টকা হৈছে, তেতিয়া আপোনাৰ অৰুণোদয় কাটি দিম বুলি কয়। গতিকে এই ধৰণে ভয় ভাবুকি ৰাজনীতি বেছিদিন নচলে। আৰু অসমবাসী ৰাইজক আমি অনুৰোধ জনাইছোঁ, আপোনাৰ যদি 3000 টকা স্মাৰ্ট মিটাৰ বিল দিয়ে, 1000 টকা যদি চিলিণ্ডাৰৰ দাম কৰে, এটা যদি ডিমৰ দাম 8 টকা কৰে, তেতিয়াহ'লে 1250 টকাৰ কিবা মূল্য আছেনে? গতিকে এই কথাখিনি আপোনালোকে অনুধাৱন কৰক, আৰু অনুধাৱন কৰি চৰকাৰৰ বিৰুদ্ধে এইবিলাক প্ৰশ্ন উত্থাপন কৰক।